আৰু বিৰতিৰ পাছত চিটি 18ত এবাৰ ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিৰ খবৰ বানে জোৰলাখৰ নলবাৰীত অব্যাহত আছে বানৰ তাণ্ডৱ জিলাখনৰ বৰভাগ অঞ্চলৰ বহু গাঁও এতিয়াও পানীৰ তলত পানীত বুৰ গৈছে কমাৰকুছি আৰক্ষী থানাখনৰ আৰক্ষী জনসকল থকা কোৱাৰ্টাৰ বাহিৰে ভিতৰতে পানী আৰু পানীৰ মাজতে সাপবেং আদিৰ সহাৱস্থান জনসকলৰ আনহাতে বৃহত্তৰ বৰভাগ অঞ্চলৰ ক্ষুদ্ৰ ডিংডিঙিকে ধৰি ভালে কেইখন গাঁও পানীৰ তলত সমস্যা মানে এতিয়া বানপানীৰ ওপৰতে থাকিবলগীয়া হৈছে আমাৰ থকা জেগা নাই নহ'লে এতিয়া কি কৰিম আৰু মানে এনেকৈ হ'লেও মানে কৰ্তব্য পালন কৰি আছোঁ আৰু কিমান দিনৰ পৰা ইয়াত পানী হৈছে বৰষুণ হোৱাৰ এদিন পিছৰ পৰাই মানে বানপানী যিহেতু আপোনালোকৰ বিচনালৈকে পানী উঠিছে আপোনালোকে বৰ্তমান ক'ত আশ্ৰয় ল'ব লগা হৈছে আশ্ৰয় মানে ইয়াতে আছোঁ আৰু মানে কিছু লোক আৰু বেলেগ এটা ৰুমলৈ মানে গৈছে আৰু তাতো জাগা নাই জাগা নহ'লে কি কৰিব আৰু এনেকৈ ডিউটি কৰি আছোঁ আৰু খোৱা লোৱাৰ ব্যৱস্থা কেনেধৰণে কৰিছে খোৱা লোৱাৰ ব্যৱস্থাটো দেখিছে আপোনালোকে তাৰ ওপৰত মানে বনাইছোঁ তাতে খাইছোঁ বিচনাৰ ওপৰতে বনাইছোঁ কিমান দিন হ'ল আজিতো হ'লে 4-5 দিনৰ বেছি হ'ল দৰং জিলা অন্তৰ্গত ওৰাং ৰাষ্ট্ৰীয় উদ্যানত বানপানীয়ে বিস্তীৰ্ণ এলেকা ডুবাই পেলোৱাত বন্য জীৱ জন্তুৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ধনচি আৰু পাঁচনৈৰ লগতে ব্ৰহ্মপুত্ৰৰ সুঁতিসমূহ বিগত দিনবোৰত ধাৰাসাৰ বৰষুণৰ ফলত ফেনে ফুটুকাৰে বাঢ়ি অহাত উদ্যানৰ 60% এলেকা প্লাবিত হৈছে এনে পৰিস্থিতিত উদ্যানখনৰ ওখ স্থানত আশ্ৰয় গ্ৰহণ কৰিছে বন্য জীৱ জন্তুৱে উদ্যানৰ ভিতৰুৱা পথসমূহ ভাঙি বৰ্তমান যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে বনৰক্ষীসকলে কলৰ ভূৰ নাও হাতীৰে উদ্যানখন পহৰা দিবলৈ বাধ্য হৈছে আৰু ইফালে ধনশিৰি আৰু মৰা ধনশিৰি নদীৰ বাহনী পানীত ডুব গৈছে দৰঙৰ দলগাঁও সমষ্টিৰ 30ৰ পৰা 40খন গাঁও আৰু আজি অপৰিৱৰ্তিত জাগিৰোডৰ বান পৰিস্থিতি যাৰ বাবে এসপ্তাহ ধৰি পথৰ কাষত আশ্ৰয় লৈছে শান্তিপুৰ গাঁৱৰ লোকে আপোন ঘৰখন এৰি শিবিৰত অতিবাহিত কৰিছে দিন ঘৰৰ সকলো সামগ্ৰী চাঙত তুলি অনাহাৰে অৰ্ধাহাৰে চলাইছে জীৱন সংগ্ৰাম তাৰ পৰিৱৰ্তে শিবিৰত আশ্ৰয় লোৱা বানাক্ৰান্তই আজি পৰ্যন্ত পোৱা নাই কোনো চৰকাৰী সাহায্য এবাৰ দেখুৱাবলৈ লৈছো ভূস্বৰ্গ কাশ্মীৰৰ এক হৃদয় বিদাৰক দৃশ্য ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে এটি শিশুৰ কৰুণ ছবি সন্ত্ৰাসবাদীৰ আক্ৰমণৰ বলি হোৱা এটি কণমানিৰ মৰ্মান্তিক এখন ছবি এগৰাকী বৃদ্ধ তেওঁৰ নাতিনীয়েকৰ সৈতে এখন গাড়ীৰে আহি থকাৰ সময়ত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ গুলীয়াগুলী হয় আত্মৰক্ষাৰ বাবে পলায়ন কৰোঁতে গুলীবিদ্ধ হৈ থিতাতে নিহত হয় বৃদ্ধগৰাকী আৰু সেই ঘটনাৰ প্ৰত্যক্ষ কৰি মৃত ককাকৰ তেজেৰে তুমৰুলি দেহৰ ওপৰতে বহি কান্দোনত ভাগি পৰে কণমানিটি অৱশেষত শিশুটিক নিৰাপত্তাৰক্ষীয়ে উদ্ধাৰ কৰে আৰু কোলাত লৈ শিশুটিক শান্ত কৰাৰ চেষ্টা কৰে কোনোমতে শিশুটিক নিচুকাই মাকৰ ওচৰলৈ লৈ যায় দুৰ্ভাগ্যক্ৰমে জম্মু কাশ্মীৰত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত শ্বহীদ হৈছে চিআৰপিএফৰ এজন জোৱান সন্ত্ৰাসবাদীৰ আক্ৰমণ সহকৰ্মীৰ মৃত্যু আৰু কণমানি শিশু সুকলমে উদ্ধাৰ কৰা কাৰ্যই চিআৰপিএফৰ জোৱানজনৰ কৰ্তব্যনিষ্ঠাৰ কাৰ্যত শলাগ লৈছে সকলোৱে আৰু টিআৰএফ নামৰ এটা সন্ত্ৰাসবাদী সংগঠনে ইতিমধ্যে এই আক্ৰমণ সংঘটিত কৰাৰ কথা স্বীকাৰ কৰিছে ৰাজ্য খবৰলৈ উভতি আহিছো ধুবুৰীৰ খবৰ ধুবুৰীত আৰক্ষীৰ জালত পৰিছে 5 গভাইত এটিএম চোৰ বালাজনৰ গোলকগঞ্জ আৰু ৰাষ্ট্ৰীয় ঘাইপথত গ্ৰেপ্তাৰ 5 চোৰ বুধবাৰে নিশা গ্ৰেপ্তাৰ কৰা হৈছে চোৰকেইটা এই গভাইত চোৰৰ পৰা এখন বাহন আৰু বাইক জব্দ কৰা হৈছে ভিতৰ চোৰকেইটাৰ পৰা আইৰণ কাটাৰ অক্সিজেন চিলিণ্ডাৰ জব্দ কৰা হৈছে এলপিজি চিলিণ্ডাৰ আৰু কেইবাখনো এটিএম লুটাৰ গুৰুত্বপূৰ্ণ সামগ্ৰী জব্দ কৰা হৈছে ভিতৰ চোৰকেইটাৰ পৰিচয় জানিব পৰা গৈছে বৰপেটাৰ ছয়দুল ইছলাম বৰপেটাৰ আমিনুল হক কুকৰাঝাৰৰ শাহজান আলী কুকৰাঝাৰৰ মুক্তাৰ হুছেইন বিহাৰ কাটিহাৰৰ ৰাহুল ৰয় ধুবুৰী উপআৰক্ষী অধীক্ষক ত্ৰিনয়ন ভূঞাৰ নেতৃত্বত চলিছিল এই অভিযান নিশা গৌৰীপুৰ আৰু গোলকগঞ্জ আৰক্ষীৰ সহযোগত চলিছিল এই অভিযান ৰহাৰ কামপুৰৰ দীঘলী ডুবাত এক শিহৰণকাৰী দৃশ্য নাৱৰ পৰা পৰি যোৱা এটি শিশুক উদ্ধাৰ কৰিছে স্থানীয় লোকে ভৰা পানীৰ মাজত নাৱৰ পৰা পৰিছিল এটি শিশু কেমেৰাত বন্দী হৈছে শিশুটিক উদ্ধাৰ কৰাৰ এই শিহৰণকাৰী দৃশ্য এয়া হৈছে ৰহাৰ কামপুৰৰ দীঘলী ডুবাৰ দৃশ্য
নাৱৰ পৰা পৰি যোৱা এটি শিশুক উদ্ধাৰ কৰিছে এজন স্থানীয় লোকে ভৰা পানীৰ মাজত নাৱৰ পৰা পৰিছিল এটি শিশু কেমেৰাত বন্দী হৈছে শিশুটিক উদ্ধাৰ কৰাৰ এই শিহৰণকাৰী দৃশ্য মহামাৰীৰ মহাকাল কৰোনাৰ গ্ৰাসত পৰিছে এতিয়া অসম ইজনৰ পিছত সিজনলৈ সংক্ৰমিত হৈছে মহামাৰী কৰোনা জিলাই জিলাই বাঢ়িছে কৰোনা আক্ৰান্ত লোকৰ সংখ্যা মহামাৰীৰ মহাকাল কৰোনাৰ গ্ৰাসত অসম ইজনৰ পাছত সিজন আক্ৰান্ত গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত পুনৰ এজন কয়দীৰ দেহত ধৰা পৰিল মহামাৰী কৰোনাৰ অৱস্থিতি আক্ৰান্ত কয়দীজনৰ নাম নজমুল আলী বলৎকাৰৰ গোচৰত গ্ৰেপ্তাৰ কৰি বিগত ২৬ জুনত ২৫ বছৰীয়া যুৱকজনক কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল গীতানগৰ থানাৰ আৰক্ষীয়ে ২৬ তাৰিখে গ্ৰেপ্তাৰ পৰৱৰ্তী পৰ্যায়ত যি তেখেতসকলৰ কাম কাজ আছে জেললৈ পঠোৱা জেল হাজতলৈ পঠোৱাৰ কাম কাজৰ সময়তে তেখেতৰ পৰা সব গ্ৰহণ কৰিছিলে আৰু কেন্দ্ৰীয় কাৰাগাৰলৈ আনি তেখেতক আইচোলেশ্যনত ৰাখিছিল যদিও তেখেতৰ দেহত যোৱাকালি নিশা ঘোষণা হোৱাৰ লগে লগে তেখেতৰ দেহত COVID-19 পজিটিভ ওলাই পৰে কৰোনাত আক্ৰান্ত বিশ্বনাথ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ চৌহদতে থকা উপ পঞ্জীয়কৰ কাৰ্যালয়ৰ কৰ্মচাৰী বুধবাৰৰ কাৰ্যালয়লৈ অহা তপন কুমাৰ সাহা নামৰ কৰ্মচাৰীজন আক্ৰান্ত হোৱাৰ পাছতে লাগিছে হাহাকাৰ আক্ৰান্ত লোকজন নাপিত সঞ্জীৱ ঠাকুৰৰ সংস্পৰ্শলৈ অহাৰ সন্দেহ কৰা হৈছে ইয়াৰ উপৰি বিশ্বনাথত নতুনকৈ কৰোনাত আক্ৰান্ত হৈছে আন 10জন ৰঙিয়াত গুৱাহাটীৰ পৰা যোৱা যুৱকৰ দেহত ধৰা পৰিল কৰোনাৰ অৱস্থিতি আক্ৰান্ত যুৱকজন কৰাৰাৰ গড় ভিতৰৰ আকাশজ্যোতি হালৈ ওৰফে বুলন হালৈ আকাশজ্যোতি চালৈ 18 বছৰ তেওঁ গুৱাহাটীত মানে এখন ব্যৱসায়িক প্ৰতিষ্ঠানত কৰ্মৰত আছিলে তেওঁ যোৱা ২৬ তাৰিখে গুৱাহাটীৰ পৰা সোৱাব দি পেলাই তেওঁ ইয়াত ঘৰত আহিছিলে আজি তেওঁ যোৱাকালি ৰাতি প্ৰায় ৯টামান বজাত তেওঁৰ যিটো সোৱাব দিছিলে সেইটো ইয়াত পজিটিভ বুলি আহে দক্ষিণ কামৰূপৰ নগৰবেৰাৰ টোপামাৰীত কৰোনাত আক্ৰান্ত হ'ল এটি শিশু যাতায়াতৰ দুৰৱস্থাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণত যথেষ্ট পলম হ'ল আক্ৰান্ত শিশুটিক কোনো ট্ৰেভেল হিষ্ট্ৰী নাই ল'ৰাটোৰ আমাৰতো ইয়াতে কোৱাৰ্টাৰত আমি একেলগে খেলি থাকোঁ সিহঁতৰ লগতে পুৰা ষ্টাফৰ লগতে আমি মিক্স আপ হৈ আছোঁ আজি খবৰটো আহিলে ল'ৰাটোৰ পজিটিভ ওলাইছে কিন্তু একোৱেই নাই লক্ষণ চক্ষণ চৰ্দি জ্বৰ কাহ কোনো ধৰণৰ কৰোনা চাইন চিমটম একোৱেই নাই মই এতিয়ালৈকে ল'ৰাটোক গুৱাহাটীলৈকে পঠিয়াবৰ ব্যৱস্থা কৰিব পৰা নাই চাৰিওফালে পানী হৈছে ইয়াতে নৌকাৰো ব্যৱস্থা নাই নৌকাও পোৱা নাই ইফালে গণসংক্ৰমণৰ আশংকাত আতংকিত গোৱালপাৰাৰ টুকুৰাৰ ৰাইজ কৰোনা পজিটিভ এগৰাকী ৰোগী ৩ দিন আশ্ৰয় গ্ৰহণ কৰা এখন গাঁৱৰ এটা মাত্ৰ পৰিয়ালকে হোম কোৱাৰেণ্টাইন কৰিছে যদিও পৰিয়ালটোৱে পালন কৰা নাই প্ৰশাসনৰ কোনো নীতি নিৰ্দেশনা ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট খবৰ এবাৰ তিনিচুকীয়াৰ কৰোনা ভাইৰাছলৈ যেন ভয় নকৰে তিনিচুকীয়াবাসীয়ে চৰকাৰে বাৰে বাৰে সাৱধান কৰি দিয়াৰ পিছতো বুঢ়া আঙুলি দেখুৱাই আছে তিনিচুকীয়াবাসীয়ে তিনিচুকীয়াৰ তালাপ আৰক্ষী চকীৰ অন্তৰ্গত বেংক আৰু তিনিচুকীয়া থানা চাৰিৰ দৃশ্য দেখুৱাইছো অসম গ্ৰামীণ বিকাশ বেংকত জমা ধন উলিয়াবলৈ আহি সামাজিক দূৰত্ব বজাই ৰখা নাই মাস্ক পিন্ধা নাই এইসকল লোকে আনফালে চৰকাৰ নিৰ্দেশ মৰ্মে ৰাজ্যত বৰ্তমান সন্ধিয়া 7 বজাৰ পৰা পুৱা 7 বজালৈ সান্ধ্য দিয়া আছে কিন্তু তাৰ মাজতে এছাম কাণ্ডজ্ঞানহীন ব্যক্তিয়ে তিনিচুকীয়া জিলাত সন্ধিয়া 7 বজাৰ পিছতো খোলা ৰাখিছে ব্যৱসায়িক প্ৰতিষ্ঠান তিনিচুকীয়াবাসীৰ এনে কাণ্ডৰ বাবে হয়তো ভৱিষ্যতে জিলাখনলৈ ভাবুকি নামি আহিব পাৰে লকডাউনে কঁকাল ভাঙিছে গোপালকৰ মহানগৰ জোৰাবাটৰ খেতিৰ গোপালকৰ হাহাকাৰ নলাত গাখীৰ পেলাই দি প্ৰতিবাদ সাব্যস্ত কৰিছে অসহায় গোপালকে লেতেৰা পানী নহয় নলাৰে বাগৰিছে গাখীৰ অপচয় ৬০০ লিটাৰ গাখীৰ এই দৃশ্য জোৰাবাটৰ গোপালকে নলাত পেলালে ৬০০ লিটাৰ গাখীৰ মহানগৰীৰ জোৰাবাটৰ পৰা খেতিলৈকে একাংশ গোপালকে নিজৰ উৎপাদিত গাখীৰ নলাত পেলাই মৌন প্ৰতিবাদ সাব্যস্ত কৰিছে কৰোনাৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি কামৰূপ মহানগৰত কঠোৰভাৱে পালন কৰা হৈছে 14 দিনীয়া লকডাউন যাৰ পৰিপ্ৰেক্ষিতত বিপাঙত পৰিছে বৃহত্তৰ কামৰূপ মহানগৰ জিলাৰ জোৰাবাট সোণাপুৰ খেতি আদি অঞ্চলৰ গোপালকসকল দৈনিক মহানগৰীৰ বিভিন্ন প্ৰান্তত গাখীৰ বিক্ৰী কৰি জীৱিকা নিৰ্বাহ কৰি আহিছিল গোপালকসকলে কিন্তু লকডাউনৰ বাবে গাখীৰ বিক্ৰী কৰিব পৰা নাই গোপালকসকলে
আমি গৰুক দানা পানী খোৱাৰ বহুত অসুবিধা হৈছে, গাখীৰ দিবৰ বহুত অসুবিধা হৈছে, ডঙত পেলাই দিব লগা হৈছে। গাখীৰ বিক্ৰী এইটো পইচা পোৱা নাই, সেইটো কাৰণে কেনেকৈ বেংকত লোন আমি দিব পাৰিম। মহানগৰীত গাখীৰ লৈ গোপালকক প্ৰৱেশ কৰিব নিদিয়াত ক্ষুণ্ণ হৈ গোপালকে উৎপাদিত গাখীৰ এতিয়া নলাত পেলাবলৈ বাধ্য হৈছে। স্বাৱলম্বী হোৱাৰ আশাৰে বিভিন্ন উৎসৰ পৰা ঋণ লৈ গোপালন কৰা লোকসকলে বৰ্তমান টকা পইচাৰ অভাৱত উন্নত মানৰ গৰুকেইজনীক উপযুক্ত খাদ্য যোগান দিব নোৱাৰাৰ বাবে ক্ৰমে ৰুগীয়া হৈ পৰিছে গাই গৰুকেইজনী। এই ক্ষেত্ৰত গোপালকসকলৰ চৰকাৰলৈ আহ্বান, তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰি গোপালক তথা গোপালকৰ পৰিয়ালক ৰক্ষা কৰক। যোৰাবাটৰ পৰা মৌচুম বৈশ্য, নিউজ 18 অসম নৰ্থ ইষ্ট। লাওখোৱা অভয়াৰণ্যত চলিছে অবৈধ বেদখলকাৰী দপদপনি। বেদখলকাৰী একাংশ অৰ্থলিপচু বন বিষয়া কৰ্মীৰ লগত অবৈধ মিত্ৰালীয়ে প্ৰায় 15 দিন পূৰ্বে বন বিভাগে উচ্ছেদ চলোৱা অভয়াৰণ্য পুনৰ দখল কৰিছে। উল্লেখ কৰিব পাৰি যে 15 দিন পূৰ্বে নগাঁও জিলা বন্যপ্ৰাণী সংবন দলৰ বিষয়া ৰঞ্জিত ৰামৰ নেতৃত্বত বনৰক্ষীৰ বৃহৎ দলে লাওখোৱা অভয়াৰণ্যৰ দণ্ডুৱা বন শিবিৰৰ পৰা কঁঠালগুটি লৈ প্ৰায় 1000 বিঘা ভূমিত অবৈধভাৱে খন্দা পুখুৰীৰ পাৰ কাটি দিয়াৰ লগতে দুটাকৈ অবৈধ মহৰ খুঁটি উচ্ছেদ কৰিছিল। উচ্ছেদ অভিযান চলোৱাৰ 15 দিনৰ পিছত বনৰক্ষীয়ে গিজগিজাই থকা অভয়াৰণ্যখনৰ ভূমি ৰহস্যজনকভাৱে দুষ্ট চক্ৰটোৱে পুনৰ বেদখল কৰিছে। বেদখলকাৰীয়ে পুনৰ ফিছাৰীৰ পাৰবোৰ মাটিৰে বান্ধি আৰম্ভ কৰিছে মাছৰ ৰমৰমীয়া ব্যৱসায়। পৰৱৰ্তী খবৰ, কাজিৰঙাত ন-ভূঁই উৎসৱ। একেলগে পথাৰত নামিল কেইবাগৰাকীও কৃষক। দুগুণ উৎসাহেৰে পথাৰত ভূঁই ৰুলে জাক জাক ৰোৱনী। কাজিৰঙাত ভূঁই ৰোৱা উৎসৱ। একেলগে পথাৰত নামিল কেইবাগৰাকীও কৃষক। দুগুণ উৎসাহেৰে পথাৰত জাক জাক ৰোৱনী। অখিল গগৈৰ অবিহনে এইবাৰ কাজিৰঙা জাতীয় অৰ্কিড উদ্যানত পালন কৰা হ'ল ন-ভূঁই উৎসৱ। লকডাউনৰ মাজতে বিগত বৰ্ষৰ দৰে চলিত বৰ্ষতো ন-ভূঁই উৎসৱৰ আয়োজন কৰিলে কাজিৰঙা জাতীয় অৰ্কিড উদ্যানে। বুধবাৰে উদ্যানৰ পথাৰত অসমত হেৰাই যোৱাৰ উপক্ৰম হোৱা বিভিন্ন প্ৰজাতিৰ 47 বিধ ধানৰ ভূঁই ৰুই ন-ভূঁই উৎসৱৰ শুভাৰম্ভ কৰে উদ্যানৰ সচিব ৰতন দাৱে। বিগত বৰ্ষৰ দৰে এইবাৰো আমি কাজিৰঙা জাতীয় অৰ্কিড উদ্যানে ন-ভূঁই উৎসৱ পালন কৰিছোঁ। আজি আমি ভূঁই ৰুই আজি এই ন-ভূঁই উৎসৱ পালন কৰিছোঁ। ইফালে কৃষি পথাৰৰ পৰাই অসম চৰকাৰক অখিল গগৈ মুক্তিৰ প্ৰসংগ উত্থাপন কৰে ৰতন দাৱে। থলুৱা সম্পদৰ সংৰক্ষণত অগ্ৰণী ভূমিকা লোৱা অখিল গগৈ শীঘ্ৰে মুকলি কৰি দিবলৈ দাবী জনায় ৰতন দাৱে। আমি এই পথাৰৰ পৰাই আজি আমি দাবী জনাওঁ যে অখিল গগৈক অতি শীঘ্ৰে মুকলি কৰি দিব লাগে আৰু অখিলৰ দৰে এনেকুৱা থলুৱা সম্পদ সংৰক্ষণ কৰা আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে যি এই থলুৱা বীজৰ সংৰক্ষণ, থলুৱা সম্পদৰ যি সংৰক্ষণ, এই যিটো ধাৰা, এই ধাৰাটোক আচলতে চৰকাৰে মাৰি দিব খুজিছে। উল্লেখ কৰিব পাৰি যে নৱপ্ৰজন্মক খেতিৰ প্ৰতি আকৰ্ষিত কৰিবলৈ কৃষক নেতা অখিল গগৈয়ে বিগত বৰ্ষৰ পৰা অৰ্কিড উদ্যানত আৰম্ভ কৰিছিল ন-ভূঁই উৎসৱ। কিন্তু কৃষক নেতাগৰাকী জেলত থকাৰ লগতে কৰোনা মহামাৰীৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ অনুষ্টুপীয়াকৈ আয়োজন কৰে ন-ভূঁই উৎসৱ। কাজিৰঙাৰ পৰা বিতুপন বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু চিটি 18ৰ শেষ অংশলৈ যোৱাৰ পূৰ্বে পুনৰ সময় খন্তেক বিৰতিৰ। সোণচালী সুৰভি নগৰত উমেশ ৰায় নামৰ লোকজন জাপানীজ এনকেফ্লাইটিছত আক্ৰান্ত হোৱাৰ পিছত শংকিত হৈ পৰিছে অঞ্চলটোৰ লোক। কৰোনা মহামাৰীৰ আতংকৰ মাজতেই এইবাৰ জাপানীজ এনকেফ্লাইটিছৰ আতংক মহানগৰীৰ নুনমাটিৰ সোণচালীত জাপানীজ এনকেফ্লাইটিছত আক্ৰান্ত হ'ল এজন। সোণচালীৰ সুৰভি নগৰৰ উমেশ ৰায় নামৰ লোকজন জাপানীজ এনকেফ্লাইটিছত আক্ৰান্ত হোৱাৰ পিছতে শংকিত হৈ পৰিছে অঞ্চলটোৰ লোক। জীয়াই থকাৰ যিটো পৰিৱেশ ইয়াত নোহোৱা হৈ গৈছে। আমি অথচ গুৱাহাটী মহানগৰীত বাস কৰিছোঁ,
কিন্তু ইয়াত আমি মানুহ হিচাপে থকাৰ ইয়াত কোনো পৰিৱেশ নাই। বৰ্তমান আক্ৰান্ত লোকজনক সংকটজনক অৱস্থাত নেম কেয়াৰ হস্পিটেলত ভৰ্তি কৰোৱা হৈছে। मेडिकल में लेके गया, आगे में कोनो के हस्ता हो गया तो हम सोचता कि से कोई मेडिकल में सरकारी में नहीं होगा इलाज उलाज, तो ले गया अथी में जी क्या जिम अथी में नहीं केयर नीम केयर में लेके गया, तो वहाँ में तो हम इधर उधर से बहरी चंदा वसूल के हम उसका निमन थोड़ा किया। ব্ৰহ্মপুত্ৰৰ দাঁতিত থকা অঞ্চলটো এফালে কৃত্ৰিম বানৰ কবলত পৰিছে, প্ৰদূষিত হৈ পৰিছে সমগ্ৰ অঞ্চল। এতিয়া আপোনালোকৰ জৰিয়তে এটাই আমি ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ যাতে ইয়াতে পৰ্যাপ্ত পৰিমাণৰ আমাক হেৰি লাগে, ব্লিচিং পাউডাৰ লাগে, DDT লাগে, মেডিকেল সা সুবিধা লাগে আমাক, নহ'লে মানুহখিনি আতংকগ্ৰস্ত হৈছে। আৰু বিশেষ কৰি ইয়াতে গৰু পুহিয়ে মানুহখিনি চলি আছে, মেইন জীৱিকা হৈছে গৰু। গতিকে এইখিনিৰ পৰা সাৱধান হ'ব লাগে। আৰু বিশেষ কৰি বানপানীয়ে গোটেই ঠাইখিনি জুৰুলা কৰিছে। স্থানীয় ৰাইজৰ আহ্বান, বিভাগীয় কৰ্তৃপক্ষই যাতে অঞ্চলটোত DDT আৰু ব্লিচিং পাউডাৰ আদিকে ধৰি বীজাণুনাশক দ্ৰব্য ছটিয়ায়, কিয়নো এতিয়া অঞ্চলটোত বৃদ্ধি হৈছে মহৰ সংখ্যা। উল্লেখ কৰিব পাৰি যে পূৰ্বতেও চুনচালি এই অঞ্চলৰ কেইবাজনো লোক ডেংগিত আক্ৰান্ত হৈছিল আৰু মৃত্যু সাৱটি ল'ব লগা হৈছিল। চৰকাৰে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ নকৰিলে জাপানীজ এনকেফেলাইটিছে সৃষ্টি কৰিব পাৰে সংহাৰ। নুনমাটিৰ পৰা অজয় বৰ্মন, নিউজ 18 অসম নৰ্থ ইষ্ট। হত্যাকাণ্ডৰ 50 দিনৰ পাছত আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ 2 অভিযুক্তৰ। চিনেমাৰ কায়দাৰে দিন দুপৰতে বজাৰৰ মাজত এজনক নৃশংসভাৱে হত্যা কৰা অভিযোগ এই 2জনৰ বিৰুদ্ধে। 2 অপৰাধী, 2টাকে হেণ্ডকাফ লগাই সৰুপথাৰ নগৰত আৰক্ষীৰ টহল। 11 মেত সংঘটিত এটা হত্যাকাণ্ডৰ তদন্তত ব্যস্ত আৰক্ষী। এখন ঘৰৰ পৰা আন এখন ঘৰলৈ আৰক্ষীয়ে চুচুৰাই ফুৰোৱা এই 2 অভিযুক্তৰ নাম ৰ'জ আলী আৰু ৰিয়াজ আলী। 2 ভায়েক ককায়েকে কনিষ্ঠ ভাতৃ সঞ্জু আলীৰ সৈতে মিলি দিন দুপৰতে হানিত খুচি হত্যা কৰাৰ অভিযোগ উঠিছে নক্সু খান নামৰ এজন যুৱকক। এতিয়াও মৃত্যুৰে যুঁজি আছে হতাহতিত আহত হোৱা নক্সু খানৰ ভাতৃ আকবৰ খানে। এগৰাকী মহিলাৰ বাবে হত্যাৰ বলি হ'ল নক্সু খান। মহিলাগৰাকী সঞ্জু আলীৰ পত্নী। মহিলাগৰাকীৰ সৈতে গোপনে বিবাহপাশত আবদ্ধ হৈছিল নক্সুৱে। তাৰে পুতক তুলিবলৈ এজন সহযোগীৰ সৈতে মিলি 3 ভাতৃয়ে নক্সুক হত্যা কৰাৰ সন্দেহ আৰক্ষীৰ। সঞ্জু আলী এজনী তেওঁ ৱাইফক নক্সু খানে লৈ গৈছিলে, সেইটোৰ ওপৰত মানে আক্ৰোশবশতঃ তেওঁলোকে নক্সু খানক আক্ৰমণ কৰিলে। লগতে নক্সু খানৰ ভায়েক আকবৰ খানকো আটক কৰি আকবৰ খান জখম হ'ল আৰু নক্সু খানৰ ইতিমধ্যে সেইদিনাই মৃত্যু হৈছে। ঘটনাটো তেওঁলোকে পূৰা প্লেনিং কৰি পেলাই তেওঁলোকে এই আক্ৰমণটো কৰিছে। হত্যাকাণ্ডৰ পাছতে আৰক্ষীৰ জালত পৰিছিল মূল অভিযুক্ত সঞ্জু আলীৰ লগতে ইমৰান হুছেইন নামৰ আন এক সহযোগী। হত্যাকাণ্ডৰ 50 দিনৰ পাছত বুধবাৰে পুৱা আত্মসমৰ্পণ 2 অভিযুক্ত ৰ'জ আৰু ৰিয়াজৰ। আমি নক্সু খানৰ ঘটনাটো আজি প্ৰায় 50 দিন হ'ল। আমি সেই সময়তে 2জন মানুহ এৰেষ্ট কৰিছিলোঁ, তাৰপিছত বাকী 3জন মানুহ পলাতক আছিলে। তেওঁলোকক আমি মানে সঘনাই তেওঁলোকৰ ঘৰত আমি ৰেড মাৰি থকাৰ কাৰণে আজি কাহিলী পৰতে 2জন আহি থানাত আজি চাৰেণ্ডাৰ কৰিছে। বৰ্তমান আত্মসমৰ্পণ কৰাৰ পাছতে 2 অস্বীকাৰ কৰিলে হত্যাৰ অভিযোগ। সঞ্জু আৰু নক্সু 2জনে লাগি আছে, তলতে লাগি আছে, 2জনে মাটিত বগৰা বগৰী কৰি। সেইটো ক'ব নোৱাৰোঁ, মই দেখা নাই। মইতো আধাতে গৈ পাইছোঁ। মই হেপাৰৰ পৰা এইপিনৰ পৰা ঘূৰি আহি বজাৰ কৰিছোঁ, মই মাছো লৈছোঁ। সিহঁতে নক্সু আৰু আছাম খান আছিলে, আকবৰ খান। নক্সু আৰু আকবৰ খান আছিলে আৰু সঞ্জু আছিলে। মোৰ নাম ৰিয়াজ। মইতো লাষ্টত গৈ পাইছোঁ। এতিয়াও পলাতক হৈ থকা আন এক অভিযুক্তক বিচাৰি অভিযান চলোৱাৰ লগতে আৰক্ষীয়ে পূৰ্ণগতিত চলাইছে 50 দিন পূৰ্বে সংঘটিত হোৱা হত্যাকাণ্ডৰ তদন্ত। সৰুপথাৰৰ পৰা দেৱাশিষ গৌতম, নিউজ 18 অসম নৰ্থ ইষ্ট। গুৱাহাটীত লকডাউনৰ সময়ছোৱাত বিপদত পৰিছে গোপালকসকল। পশুধনৰ খাদ্যৰ অভাৱত পৰিছে গোপালকসকল। মাহৰ শেষৰ ভাগত হঠাতে লকডাউন ঘোষণা কৰাত ধনৰ অভাৱত গৰু খাদ্য সংগ্ৰহ কৰিবলৈ ব্যৰ্থ হৈছে গোপালকসকল। ফলত এতিয়া গৰু খাদ্যৰ অভাৱত পৰি চিন্তিত হৈছে গোপালকসকল। ব্ৰহ্মপুত্ৰৰ পানী বহাত ঘাঁহ পাবলৈ নোহোৱা হৈছে গৰুৰ বাবে।
আমি জনাইছোঁ লকডাউনৰ সময়ত কিদৰে আচলতে সমস্যাৰ সন্মুখীন হৈছে গোপালকসকল পশুধনৰ খাদ্যৰ অভাৱ হৈছে মাহৰ শেষত হঠাতে লকডাউন ঘোষণা কৰাত ধনৰ অভাৱ হৈছে গৰু খাদ্য সংগ্ৰহ কৰাত ব্যৰ্থ হৈছে গোপালকসকল গৰু খাদ্যৰ অভাৱত পৰি চিন্তিত হ'ব লগা হৈছে গোপালকসকল আৰু ব্ৰহ্মপুত্ৰৰ পানী বহাত ঘাঁহ পাবলৈ নোহোৱা হৈছে কৰোনাৰ গ্ৰাসত পৰিছে এতিয়া অসম ইজনৰ দেশৰ পৰা সিজনলৈ সংক্ৰমিত হৈছে মহামাৰী কৰোনা জিলাই জিলাই বৃদ্ধি হৈছে কৰোনাত আক্ৰান্ত লোকৰ সংখ্যা আৰু প্ৰতিবেদনৰ বিদায় লৈছো চিটি 18ৰ পৰা নমস্কাৰ মহামাৰীৰ মহাকাল কৰোনাৰ গ্ৰাসত অসম ইজনৰ পাছত সিজন আক্ৰান্ত গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত পুনৰ এজন কয়দীৰ দেহত ধৰা পৰিল মহামাৰী কৰোনাৰ অৱস্থিতি আক্ৰান্ত কয়দীজনৰ নাম নজমুল আলী বলৎকাৰৰ গোচৰত গ্ৰেপ্তাৰ কৰি বিগত ২৬ জুনত ২৫ বছৰীয়া যুৱকজনক কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল গীতানগৰ থানাৰ আৰক্ষীয়ে ২৬ তাৰিখে গ্ৰেপ্তাৰ পৰৱৰ্তী পৰ্যায়ত যি তেখেতসকলৰ কাম কাজ আছে জেললৈ পঠোৱা জেল হাজতলৈ পঠোৱাৰ কাম কাজৰ সময়তে তেখেতৰ পৰা চব গ্ৰহণ কৰিছিলে আৰু কেন্দ্ৰীয় কাৰাগাৰলৈ আনি তেখেতক আইচলেশ্যনত ৰাখিছিল যদিও তেখেতৰ দেহত যোৱাকালি নিশা ঘোষণা হোৱাৰ লগে লগে তেখেতৰ দেহত COVID-19 পজিটিভ ওলাই পৰে কৰোনাত আক্ৰান্ত বিশ্বনাথ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ চৌহদতে থকা উপ পঞ্জীয়কৰ কাৰ্যালয়ৰ কৰ্মচাৰী বুধবাৰৰ কাৰ্যালয়লৈ অহা তপন কুমাৰ সাহা নামৰ কৰ্মচাৰীজন আক্ৰান্ত হোৱাৰ পাছতে লাগিছে হাহাকাৰ আক্ৰান্ত লোকজন নাপিত সঞ্জীৱ ঠাকুৰৰ সংস্পৰ্শলৈ অহাৰ সন্দেহ কৰা হৈছে ইয়াৰ উপৰি বিশ্বনাথত নতুনকৈ কৰোনাত আক্ৰান্ত হৈছে আন 10জন ৰঙিয়াত গুৱাহাটীৰ পৰা যোৱা যুৱকৰ দেহত ধৰা পৰিল কৰোনাৰ অৱস্থিতি আক্ৰান্ত যুৱকজন কৰাৰাৰ গড় ভিতৰৰ আকাশজ্যোতি হালৈ ওৰফে বুলন হালৈ আকাশজ্যোতি চালৈ 18 বছৰ তেওঁ গুৱাহাটীত মানে এখন ব্যৱসায়িক প্ৰতিষ্ঠানত কৰ্মৰত আছিলে তেওঁ যোৱা ২৬ তাৰিখে গুৱাহাটীৰ পৰা সোৱাব দি পেলাই তেওঁ ইয়াত ঘৰত আহিছিলে আজি তেওঁ যোৱাকালি ৰাতি প্ৰায় ৯টামান বজাত তেওঁৰ যিটো সোৱাব দিছিলে সেইটো ইয়াত পজিটিভ বুলি আহে দক্ষিণ কামৰূপৰ নগৰবেৰাৰ টোপামাৰীত কৰোনাত আক্ৰান্ত হ'ল এটি শিশু যাতায়াতৰ দুৰৱস্থাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণত যথেষ্ট পলম হ'ল আক্ৰান্ত শিশুটিক কোনো ট্ৰেভেল হিষ্ট্ৰী নাই ল'ৰাটোৰ আমাৰতো ইয়াতে কোৱাৰ্টাৰত আমি একেলগে খেলি থাকোঁ সিহঁতৰ লগতে পুৰা ষ্টাফৰ লগতে আমি মিক্স আপ হৈ আছোঁ আজি খবৰটো আহিলে ল'ৰাটোৰ পজিটিভ ওলাইছে কিন্তু একোৱেই নাই লক্ষণ চৰ্দি জ্বৰ কাহ কোনো ধৰণৰ কৰোনা চাইন চিমটম একোৱেই নাই মই এতিয়ালৈকে ল'ৰাটোক গুৱাহাটীলৈকে পঠিয়াবৰ ব্যৱস্থা কৰিব পৰা নাই চাৰিওফালে পানী হৈছে ইয়াতে নৌকাৰো ব্যৱস্থা নাই নৌকাও পোৱা নাই ইফালে গণসংক্ৰমণৰ আশংকাত আতংকিত গোৱালপাৰাৰ টুকুৰাৰ ৰাইজ কৰোনা পজিটিভ এগৰাকী ৰোগী ৩ দিন আশ্ৰয় গ্ৰহণ কৰা এখন গাঁৱৰ এটা মাত্ৰ পৰিয়ালকে হোম কোৱাৰেণ্টাইন কৰিছে যদিও পৰিয়ালটোৱে পালন কৰা নাই প্ৰশাসনৰ কোনো নীতি নিৰ্দেশনা ব্যুৰ' ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট